নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোক জানে না নাজানে মই নাজানো, কিন্তু মোৰ মানে এনেকুৱা এটা অনুভৱ হৈছে, মইতো কৈ থাকোঁ, মই কেতিয়াও নকওঁ মই নিজক জ্ঞানী বা বুদ্ধিজীৱী বুলি নকওঁ, মই মূৰ্খ মানুহ। কথাটো এনেকুৱা যে কাৰণ নীট লৈ গোটেই ভাৰতবৰ্ষৰ হুলস্থুল হৈ আছে, হাংগামা হৈ আছে, আপোনালোকে গম পায় চাগে। কোনে গম পায় নাপায় মই নাজানো, কিন্তু আছু বা বাকী যিবিলাক তথাকথিত সংগঠন আছে তেওঁলোকৰ যে সমদলত ওলায়, তেওঁলোকতো এটলিষ্ট গম পাব লাগে ন। তো মোৰ ধাৰণা হৈ আছিলে যে অসমত মেডিকেল কলেজ হৈ আছে, মেডিকেল কলেজ প্ৰতি জিলাত, প্ৰতি চহৰত হ'ব, এতিয়া প্ৰতি গাঁৱতে হ'ব, এনেকুৱাকৈ আৰু। কাৰণ যিমান বেছি কনষ্ট্ৰাকশ্যন হ'ব সিমান বেছি কমিশ্যন পাব, সেইটোৱেতো কথা, বেলেগতো একো নাই। তাত ফেকাল্টি আছে নে নাই, তাত ট্ৰিটমেণ্ট কি পাই আছে, তাত পঢ়া শুনা কি হৈছে, গলি মাৰো ভেজেমে, এনেকুৱা এটা হৈ গৈছে। তো মোৰ এটা ধাৰণা হৈ আছিলে যে চাগে অসমত কিজানি নীট এক্সামৰ কাৰণে কোনো হেৰি নাই, মানে কোনো টেনশ্যন নাই, কাৰণ কোনো এপিয়াৰেই হোৱা নাই। কাৰণ ডক্টৰটো চব বাহিৰৰ পৰা আহিব ন, আৰু ডক্টৰ যেতিয়া বাহিৰৰ পৰা আহিব তেতিয়া আমাৰ সংগঠনবিলাকৰ কাৰণে সুবিধা যে আমাৰ অসমীয়া ল'ৰা ছোৱালী যিবিলাক ডক্টৰ আছে, ল'ৰা ছোৱালী বুলি ক'ব নোৱাৰে ন, ডক্টৰবিলাক আছে, তেওঁলোকক চাকৰি দিব লাগিব। কাৰণ ডক্টৰেই নাইতো, দিব ক'ৰ পৰা? বাহিৰৰ পৰা আহিব। আকৌ সেই বিহাৰী, আকৌ বঙালী, আকৌ অমুক, এই চব ভাল চলি থাকিব আৰু, কাম নাই। এতিয়া শেহতীয়াকৈ গম পোৱা গ'ল যে না, সঁচাকৈ অসমতো কিন্তু নীটত এপিয়াৰ হৈছিলে। সংখ্যালৈ মই নাযাওঁ, কাৰণ ইতিমধ্যে ৰীমা বেগম, মই মানে তেওঁ আত্মাৰ সদ্গতি হওক, তেওঁ পৰিয়ালক সমবেদনা থাকিলে চব ঠিকেই আছে। এতিয়া গম পালোঁ যে না, ৰীমা বেগম এনেকৈ ছুচাইড কৰিছে। ইণ্ডিয়াত যেনেকৈ বিভিন্ন তাত ছুচাইড কৰিছে নহয়, এইটো অসমৰ ফাৰ্ষ্ট ঘটনা। তাৰমানে চাওক, একজন মানে ষ্টুডেণ্টৰ প্ৰিপেয়াৰেশ্যন ল'বলৈ কিমান টাইম লাগে। কাৰণ নেতাবিলাকৰতো প্ৰিপেয়াৰেশ্যন, ইলেকশ্যন জিকাৰ কাৰণে কোনো প্ৰিপেয়াৰেশ্যন দৰকাৰ নাই নহয়। খালি জাত পাত ধৰ্ম চৰ্ম লৈ মানে কিবা কিবি বকি দিয়ক, বাছ এনেই পাৰ হৈ যাব, কোনো টেনশ্যনেই নাই, কোনো প্ৰিপেয়াৰেশ্যনৰো দৰকাৰ নাই। খালি কৈ দিয়ক হিন্দু মুছলমান বিহাৰী বঙালী অমুক তমুক কিবা কিবি কওক আৰু বাছ চেছ, আৰামত জিকি যাব। আৰু গোবৰ লৈ আলোচনা নকৰোঁ, কাৰণ এইটো দিগদাৰ হৈ আছে। হয়, আজি মই ছ'চিয়েল মিডিয়াত পালোঁ যে আপোনাৰ একজন ইউটিউবাৰে লিখিছে তেওঁৰ 1 crore ছাবস্ক্ৰাইবাৰ হৈছে। ভাল কথা, মই তেখেতক ময়ো কনগ্ৰেচুলেশ্যন জনাইছোঁ। তো মোৰ 1 crore নালাগে, কাৰণ আমাৰ 3.5 কোটি আমাৰ ইয়াত পপুলেশ্যন হয়, তাৰে 1 কোটি মই বিচৰা নাই। মই বিচাৰিছোঁ মাত্ৰ 15 লাখ ছাবস্ক্ৰাইবাৰ। মই বিচাৰিছোঁ দেই, মোদীয়ে একো বিচৰা নাই। মোদীয়ে কৈছিলে যে দিম বুলি কৈছিলে, যে 15 লাখকৈ দিম, আৰু মই নিদিওঁ কিন্তু আপোনালোকক, কিন্তু মোৰ হাতত নাই, বাবাজীকে থল্লু হৈ আছোঁ, ক'ৰ পৰা দিম। খালি মই বিচাৰি আছোঁ যে আমাৰ চেনেল যদি এটলিষ্ট 15 লাখৰ যদি ছাবস্ক্ৰাইবাৰ হৈ যায় নহয়, অসমত কিন্তু ভূচাল এটা আহি যাব। কাৰণ তেতিয়া মানে চব জাগৰণ এটা সৃষ্টি হ'ব, এটা বেলেগ কিবা কিবি হ'ব। কাৰণ যোনটো জেনজিয়ে বা অমুক তমুকে একো কৰিব পৰা নাই, সেইটো আমাৰ চেনেলে কৰি দিব। গতিকে আপোনালোকে ৰেগুলাৰলি চোৱা, ছাবস্ক্ৰাইব কৰা, ভিডিঅ' শ্বেয়াৰ কৰা, এই বস্তুটো কিন্তু আপোনালোকে চলাই থাকিব। আৰু যিহেতু বেগম যোনে ঢুকালে, বেগম মানে মুছলমান টাইটেল নহয়, সেইটো কাৰণে এইটো অলপ তল পৰি যাব। আৰু শিক্ষামন্ত্ৰী আমাৰ অসমৰ জনো হিন্দু, আৰু যোনটো আমাৰ চেণ্ট্ৰেলত আছে তেওঁ ধৰ্মেন্দ্ৰ প্ৰধান, দুইটা হিন্দু, কোনো প্ৰব্লেম নাই। এতিয়া কোনো না কোনো এটা যদি মুছলমান হ'লে তাহলে তেতিয়াতো মুস্কিল আছিলে। অৱশ্যে হিন্দু মানে ল'ৰা ছোৱালী ষ্টুডেণ্টৰ কোনোবা ঢুকালে আমাৰ সংগঠনৰ কোনো একো হেৰি নাহে, কাৰণ তেওঁ বেলেগ নেৰেটিভছত আছে, তেওঁলোকৰ ধান্দাটোৱে বেলেগ। এটা সংগঠনৰ নাম কওক না, বা ইউ ফৰগেট এবাউট দি অৰ্গেনাইজেশ্যন। এই যে আমাৰ যে জেনজি ওলাইছিলে নহয়, কুংকি ওলাইছিলে, মই এপ্ৰিচিয়েট কৰিছোঁ, জ্ঞানেশটো ওলাইছে, ঠিক আছে, তেওঁলোকৰতো এটা ভূমিকা থাকিব লাগিব ন। কাৰণ যেতিয়া আমাৰ দল সংগঠন শুই দিছে, চৰকাৰৰ লগত হাত মিলাইছে, তেতিয়াতো যুৱচামে এটা নতুন নেতৃত্ব বিচাৰিব ন, তেওঁলোকেতো নেতৃত্ব ল'ব লাগিব এই যে ভেকুৱামটো ফিল আপ কৰাৰ কাৰণে। নাকি অকল 2031 আকৌ ইলেকশ্যন আহিব, আকৌ কণ্টেষ্ট কৰিব, নাকি 29 আকৌ পাৰ্লামেণ্টত কণ্টেষ্ট কৰিব। দ্যাট শুড নট বি ইয়ৰ ছাবজেক্ট, দ্যাট শুড নট বি ইয়ৰ এজেণ্ডা, দ্যাট শুড নট বি ইয়ৰ মানে টাৰ্গেট। আপোনাৰ টাৰ্গেট হোৱা যোনটো আমাৰ চেনেলে, মই নিজে ব্যক্তিগতভাৱে হাজাৰো ৰিস্ক লৈ কোনো জানৰ পৰৱা নকৰাকৈ মই অহৰহ কৈ আছোঁ
ৰিস্ক লওক, কোনোবাই ৰিস্ক ল'ব লাগিব। চবেই হাত চাপতি বহি থাকিলে নহ'ব। এনেকৈ কোনো নাই। আচৰিত কাৰবাৰ। মই বেলেগ ষ্টেটৰ মানুহে সুধিছে क्या आपका यहाँ में क्या डॉक्टर नीट के लिए क्या कोई तैयारी नहीं है क्या, कुछ ये एक्शन नहीं, कुछ नहीं। তাৰপিছত এনেকুৱা আহিলে যে ছুচাইডে কৰিলে। ইট ইজ আনএক্সপেক্টেড। এতিয়া একজন ষ্টুডেণ্ট প্ৰিপেয়াৰ হ'বলৈ ন বহুত কষ্ট। মই ইয়াৰ আগতো কৈছোঁ, মানে এণ্টায়াৰ ফেমিলি আচলতে ইনভলভ হৈ যায়। ঘৰত যদি এটা ষ্টুডেণ্ট থাকে ন, সেইটো গোটেইটো ইনভলভ হৈ যায়। এতিয়া মানে যে ছুচাইড কৰিছে, তেওঁৰ পৰিয়ালৰ পৰা যোনটো গম পোৱা গৈছে, তাৰমানে তেওঁ টেনশ্যন হৈ গৈছে। কাৰণ তেওঁ কৈছে, বেগমে কৈছে যে, ৰীমা বেগমে কৈছে যে মোৰ এক্সাম ভাল হৈছিলে। এতিয়া এই যে প্ৰশ্ন কাকত ফাটিল হ'ল, কিবা এই যে যোৱা 12টা বছৰ ইমান যে কাৰবাৰবিলাক হৈ আছে নহয়, কাৰো কোনো টেনশ্যন নাই। কাৰণ আপোনালোকে কওক, একজন বিজেপিৰ নেতা, একজন মন্ত্ৰীৰ ল'ৰা ছোৱালী নিটৰ এইটোৰ কাৰণে ভিক্টিম হৈছে, চাফাৰাৰ হৈছে। কাৰণ প্ৰতিজন একেবাৰে MLAৰ পৰা আৰম্ভ কৰি একদম ওপৰলৈকে চব বিদেশত পৰি আছে। গতিকে ইণ্ডিয়া ভাৰ মে যাওঁ, এনেই বিশ্বগুৰু কৈ থাকোঁ আৰু, সেইটোক লৈ কোনো মতলব নাই। এতিয়া প্ৰশ্নটো হ'ল যে যেতিয়া ডিজিটেল ইণ্ডিয়াৰ কথা আপোনালোকে কৈ আছে ন, আৰু নিটৰ কাগজ যেতিয়া ফাদিল হৈ যায়, এটা কাম নকৰে কিয়? সেইটো মোৰ এটা ব্যক্তিগত ছাজেশ্যন। মই ভাবোঁ যেতিয়া ডিজিটেল ইণ্ডিয়া কৰি আছে, আপোনালোকে কি কৰিছে, ইলেকশ্যনৰ ক্ষেত্ৰত নাই হেৰি নহ'ব, মানে বেলট পেপাৰ নহ'ব, EVM, তাৰমানে ইলেক্ট্ৰনিক্স এৰেঞ্জমেণ্ট, ইলেক্ট্ৰনিক্স মেচিনৰ যোগেদি হ'ব। তো এই যে নিট যে এক্সামৰ গোটেই প্ৰক্ৰিয়াটো যদি আপোনালোকে হেৰি কৰি দিয়ে, মানে ডিজিটেল ইণ্ডিয়াৰ অন্তৰ্ভুক্ত কৰি দিয়ে, তেনেকুৱা এটা ছিষ্টেম আপোনালোকে এডপ্ট কৰক ন। যেতিয়া চুৰি হ'ব, চুৰি মানে কি লাখ টকা নহয়, কোটি টকাৰ লেনদেন হৈ আছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ কথা বাদ দিয়ক, এই যে মানে পৰীক্ষা পে চৰ্চা কৈ থাকে এই মূৰ্খটোৱে, তেওঁতো নিট সম্পৰ্কে একো নাই কোৱা। এতিয়া শেহতীয়া পজিশ্যনটো হৈছে এইটো নাকি ভাৰতীয় সেনা বাহিনীক দায়িত্ব দি দিয়া হৈছে, প্ৰশ্ন কাকত লোৱা অনা বাকীবিলাক। পেপাৰ কেলে আপুনি ইউজ কৰিব? পেপাৰ ইউজ কৰিব দৰকাৰ নাই নহয়। আমি এফালে কৈছোঁ যে পেপাৰ ইউজ কৰিব নালাগে, চব বস্তু ডিজিটেলাইজড হ'ব লাগে। তো এইটোকো ডিজিটেলাইজ কৰক, কোনে মানা কৰিছে? তাতো বিকল্প ব্যৱস্থা আছে ন। আপুনি বিশ্বগুৰু, আপুনি গোটেই বিশ্বক আপুনি কিবা এটা কৰি দেখুৱাওক। লাজ চৰম নাই, পঢ়া শুনাৰ লগত কোনো সম্পৰ্ক নাই। আৰু মানে কিমান লজ্জাৰ কথা যে সেইটোক মানে ভাৰতীয় সেনাক আপুনি গতাই দিছে, তাৰ ছিকিউৰিটি এছপেক্টটো। এইবিলাক চবেই মিলি খাব পাইছে। আৰু এই নেক্সাছ এইটো কিন্তু মানে যোৱা 12টা বছৰে দিন বা দিন বৃদ্ধি পাই আছে, আৰু তেওঁলোকৰ ৰেজিগনেশ্যনৰ কোনো ছিষ্টেম নাই। আৰু আমাৰ জাতীয় সংগঠনৰ যিবিলাক নেতা আছে, তেওঁলোকৰো ৰেজিগনেশ্যন নাই। ৰেজিগনেশ্যনটো বাদেই দিয়ক, তেওঁলোক কেতিয়াবা প্ৰতিক্ৰিয়াও নকৰে। কাৰণ প্ৰতিক্ৰিয়া কৰিলেই দেখোন তেওঁলোকে চৰকাৰৰ পৰা পেকেটটো নাপাব। তো এতিয়া আছুৱে যদি ছাত্ৰ ছাত্ৰীৰ কথা নকয়, তেওঁলোকে কেলে মিয়াৰ কথা কয়? তেওঁলোকে কিয় বাংলাদেশীৰ কথা পাতি আছে? এইটো এটা ছাত্ৰ সংগঠন, এটা ৰাজনৈতিক দলে তাৰ বহুত কিবা কিবি কৰিব পাৰে, ধৰ্মীয় ৰাজনীতি কৰিব পাৰে, এইবিলাক ভাল কথা নহয়। কিন্তু আছুৰ নিচিনা আৰু যিকেইটা মানে সংগঠন আছে, তাহাঁতি ছাত্ৰ ছাত্ৰীক লৈ যে হেতালি খেলা হৈছে, সেইটোক লৈ এটা শব্দ ক'বলৈ সাহস কেলে পোৱা নাই? আৰু যদি সঁচাকৈ আপোনালোকৰ লাজ চৰম আছে, যদি স্বাভিমানী আপোনালোকে মানে হয়, নিজক যদি অসমীয়া বুলি ভাবিছে, এই আছুকে ধৰি যিমান দল সংগঠনৰ যে জোৰ সমদল ওলায় নহয়, প্ৰতিবাদী সভা যে ওলায়, তাত কিন্তু আপোনালোকে নাযাব দেই। যোৱা মানে ইয়াৰ অৰ্থটো হ'ল যে আপোনালোকে পাপ কৰি আছে। আৰু আপোনালোকেও পলিটিকেল পাৰ্টিবিলাকৰ মিটিঙত গ'লে যেনেকৈ পইচা পায়, ইয়াৰ অৰ্থটো হ'ল তাহাঁতৰ সমদলত গ'লে, তাহাঁতৰ মিটিং মাটাঙত গ'লেও ফ্ৰীত অহা যোৱা খানা পিনা চব, প্লাছ আপোনালোকে তাত এটা পইচা পায়। এই ধৰণে চলিব নোৱাৰে। আৰু দেশ স্বাধীন হোৱাৰ পিছত আমি দেখিছোঁ যে যোৱা 12টা বছৰ যে বিজেপিয়ে ৰাজত্ব কৰি আছে নহয়, সব চালিজাৰি চেক কৰক, কমেণ্ট বক্সত যদি হিম্মত আছে কওক যে মই ফাল্টু বকি আছোঁ। মই ফাল্টু নপকোঁ, মই তথ্যৰ ওপৰত কথা পাতোঁ। যোৱা 12টা বছৰ এনেকুৱা এটা দলে ৰাজত্ব কৰি আছে যাত
মানে নেতাবিলাকৰ বা নেতা মানে MLA হওক MP হওক শিক্ষাগত অৰ্ধতা বহুত বেয়া, যিটো দেশ স্বাধীন হোৱাৰ পিছত কিন্তু এই ধৰণৰ পজিশ্যন আমি পোৱা নাই। তো যিখন দেশ মানে দেশৰ যি শাসকীয় গোষ্ঠী তাৰ নেতাবিলাক যদি দুৰ্নীতিগ্ৰস্ত হয়, যৌন কেলেংকাৰীৰ লগত জড়িত থাকে, মানে তেওঁলোকৰ ইনভলভমেণ্ট আহি গৈছে, তাৰপিছত আপোনাৰ শিক্ষাগত যি অৰ্ধতা, খুদ যে তেওঁলোকৰ গুৰু বিশ্বগুৰু চাৰা 9 পাছ নিজে কৈছিলে 2012 চনত টিভিত বাকায়দা পৰ্দাত, मैं तो 9 तक पढ़ा हूँ, মানে পাছ বুলিও কোৱা নাই, সি আকৌ এতিয়া পৰীক্ষা পে চৰ্চা বুলি কৈ আছে। আৰু চাব, আৰু সঁচাকৈ হয়তো 8-9লৈকে পঢ়িছে, কাৰণ এই A+B² এটা কথাই ক'লে আৰু এইটো ভুল ভালকৈ ক'লে, ক'লে। তো তাৰপিছতো এইটো হৈ আছে। তো গতিকে এই যে গোবৰ, এই যে কুসংস্কাৰৰ পৰা যদি মুক্ত পাবলৈ হয়, যদি এটা নতুন অসম, সোণৰ অসম আপোনালোকে বিচাৰে, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক আৰু ৰেগুলাৰলি আমাৰ এইটোক মনিটাৰ কৰক। আমি কিন্তু ছ'চিয়েল মিডিয়াৰ যোগেদিও কিন্তু এটা ছ'চিয়েল চেঞ্জ অসমত আনিব বিচাৰি আছোঁ। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।